থকাৰ কাৰণ আমি ঘৰভাৱে বহিম বুলি পেলাই কৈছিলোঁ আৰু সেই সন্দৰ্ভতে আমি আহিছোঁ। এতিয়া কথা হ'ল কি, আমাৰ ইয়ালৈ অহা দুটা উদ্দেশ্য, সেই দুটা উদ্দেশ্যলৈ আমি আহিছোঁ। প্ৰথমতে আমাৰ মাজত আজি আমাৰ সৌভাগ্য বুলি ক'ব লাগিব, আমাৰ মাজত বিশিষ্ট এজন ব্যক্তি উপস্থিত আছে। সেয়া হ'ল আগন্তুক বিধানসভা নিৰ্বাচন 2026 নিৰ্বাচনৰ লক্ষ্য কৰি উদ্দেশ্যৰ বাবে সেই নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰচাৰৰ বাবে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলটোৰ বিস্তাৰৰ বাবে সাংগঠনিক কাম কাজবিলাক তথা সংগঠনটোক বিস্তাৰ কৰিবৰ বাবে বিস্তাৰকৰ দায়িত্ব লৈ পেলাই আমাৰ ডিগবৈ সমষ্টিলৈ আহিছে। সুদূৰ আমাৰ বেলেগ এখন ৰাজ্যৰ পৰা, উৰিষ্যাৰ পৰা আহিছে আমাৰ বিস্তাৰক মহোদয়। তেখেতৰ নাম হ'ল ত্ৰিনাথ কুমাৰ বৰাল। তেখেত উৰিষ্যা জগন্নাথ মন্দিৰ য'ত আছে পুৰী, সেই পুৰীৰ পৰা আহিছে আমাৰ ডিগবৈ সমষ্টিত বিস্তাৰকৰ দায়িত্ব লৈ পেলাই আমাৰ সংগঠন বিস্তাৰ কৰিবৰ বাবে। গতিকে তেখেতৰ মাৰ্গদৰ্শন পাই আমাৰ অঞ্চল, আমাৰ বুথ সমিতিবিলাক, আমাৰ দলীয় কাৰ্যকৰ্তা বিভিন্ন স্তৰত আছে, বুথ পৰ্যায়ৰ পৰা, যুৱ বাহিনীৰ পৰা মহিলা বাহিনীলৈকে তথা আমাৰ মণ্ডল পৰ্যায়ৰ বহুকেইগৰাকী ইয়াত কাৰ্যকৰ্তা আছে। সকলোকে তেওঁৰ ফালৰ পৰা সাংগঠনিকভাৱে যি মাৰ্গদৰ্শন আগবঢ়াব লাগে তথা সাংগঠনিক কাম কাজবিলাক আমি কেনেকুৱা ধৰণে আগবঢ়াই নিব লাগিব, নিৰ্বাচনক কেন্দ্ৰ কৰি আমি আমাৰ নিজৰ কুচকাৱাজবিলাক কি ধৰণে আগবঢ়াব লাগিব, সেই ক্ষেত্ৰত তেখেতে আমাক দিহা পৰামৰ্শ তথা কাম কাজবিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত সহযোগ আগবঢ়াবৰ বাবে আহিছে। গতিকে তেখেতক আপোনালোকৰ মাজত মই চিনাকিটো দাঙি ধৰিলোঁ। ইয়াৰ উপৰিও আজি ইয়ালৈ অহা মূল উদ্দেশ্য আমাৰ দুটা আছিলে, মই প্ৰথমতেও কৈছিলোঁ। প্ৰথম কথা হ'ল আজি 5 ফেব্ৰুৱাৰী, আজি তাৰিখৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা অভিযান আৰম্ভ হৈছে। সেই অভিযানটো হৈছে বুথ বিজয় অভিযান। এই বুথ বিজয় অভিযানটো আচলতে এনেকুৱা ধৰণৰ, যিহেতু নিৰ্বাচন বুলি কোৱাৰ লগে লগে আমাৰ দলৰ ক্ষেত্ৰত নিৰ্বাচন বুলি ক'লে একোখন যুদ্ধ ভাবি ল'ব লাগিব আমি মনতে। আৰু সেই যুদ্ধৰ আমি প্ৰতিগৰাকী দলৰ কাৰ্যকৰ্তা আমি একোজন সৈনিক, নহয় জানো? আমি সৈনিক হিচাপে সেই যুদ্ধখনত কেনেকুৱা ধৰণে আমি উঠি পৰি লাগিম, কেনেকুৱা ধৰণে আমি আমাৰ নিজৰ কৌশল ৰচনা কৰিম, সেই কৌশলৰ দ্বাৰা আমি নিজকে কেনেকৈ প্ৰস্তুত কৰি তুলিম, বা আমাৰ দলটোক, আমাৰ বুথ সমিতিখনক, আমাৰ গাঁৱৰ কাৰ্যকৰ্তাসকলক এনেকুৱা নহয় যে যিসকল দায়িত্বত আছে কেৱল তেওঁলোকে কষ্ট কৰিব, তেওঁলোকে কাৰ্যত আগবঢ়াই নিব, এইটো নহয়। দলৰ শুভাকাংক্ষী আছে, আপোনালোকে নিশ্চয় দলক ভাল পাই কিনে আজি ইয়াত আহিছে, উপস্থিত হৈছে। গতিকে আপোনালোকেও বহুত কৰণীয় আছে, ইয়াত জ্যেষ্ঠসকলক কৰিবলগীয়া আছে, আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে, নিউ জেনেৰেশ্যনটো, আজি নতুন প্ৰজন্মটো, তেওঁলোকৰ কৰণীয় বহুত কিছু আছে। গতিকে প্ৰত্যেকৰে দায়িত্ব একোটা আছে। তো সেইখিনি কেন্দ্ৰ কৰি আমি কেনেকুৱা ধৰণে কামখিনি কৰি যাব লাগিব। সময় একেবাৰে তাকৰ আমাৰ হাতত, সেই কম সময়ৰ ভিতৰতে আমি ক্ষিপ্ৰতাৰে কেনেকুৱা ধৰণে কাৰ্যপন্থা হাতত ল'ব লাগিব, সেইবিলাকৰ বিষয়ে আমি কিছু থুলমূলকৈ আলোচনা এটা কৰিম বুলি পেলাই আহিলোঁ। প্ৰথম কাৰ্যসূচীটো আমি আপোনালোকৰ মাজত ইয়াতে দলৰ নিৰ্দেশনা অনুযায়ী বুথ বিজয় অভিযান, সেই অভিযানৰ বিষয়বস্তুটো এনেকুৱা ধৰণৰ। প্ৰথমতে আমাৰ বুথৰ সভাপতিৰ ঘৰৰ পৰা আৰম্ভ কৰিব লাগে, যিহেতু বুথ সভাপতিৰ ঘৰটো অমৰ মৰাণৰ ঘৰ, যিহেতু কিছু এটা মূৰত দূৰ হয় আৰু ইয়াৰ ৰাইজসকলৰ যাবলৈ অলপ অসুবিধা। সেইকাৰণে মই গাঁৱৰ মেজমজিয়াত মণিকা সোণোৱাল বাইদেউৰ ঘৰতে সুবিধা হ'ব বুলি পেলাই এওঁৰ ঘৰতে মই খবৰটো দিব ক'লোঁ। একো নাই, দলৰ যিকোনো কাৰ্যকৰ্তাৰ ঘৰত কৰিলেও একো আপত্তি নাই বাৰু। প্ৰথম কথা, আমাৰ প্ৰথম কাম হ'ব বিজেপিৰ যিখন পতাকা, সেই পতাকা আমি উত্তোলন কৰি আমি সংকল্পবদ্ধ সকলোৱে হ'ব লাগে। আৰু সেই পতাকাক সন্মান জনাই পেলাই আমি শ্লোগানেৰে আমাৰ যি ভাৰতীয় জনতা পাৰ্টীৰ যিটো জিন্দাবাদ বা ভাৰত মাতা কি যে, এনেকুৱা ধৰণৰ শ্লোগান দি পেলাই আমি আচলতে কাৰ্যসূচীটো আৰম্ভ কৰিম। কৰি পেলাই আমি সকলোৱে একত্ৰিত হৈ সংকল্পবদ্ধ হ'ম যে মনৰ মাজত আমি আজি তাৰিখৰ পৰা আমি এই অভিযান আৰম্ভ কৰিলোঁ। ইয়াৰ লগে লগে আমি আমাৰ আহিবলগীয়া সময়ত দলীয়ভাৱে, সাংগঠনিকভাৱে যিখিনি কাম কাজ কৰি যাব লাগে, আমাৰ গাঁওখনত, আমাৰ বুথটোত, নাহৰণি আৰু শুকানগুৰি নগাঁও দুখন গাঁও মিলি ইয়াত আমি কেনেকুৱা ধৰণে হেৰি কৰিব লাগিব, এইখিনিৰ ওপৰতে আচলতে আমি চিন্তা চৰ্চা কৰিম। সেইখিনি সকলো এইটোৰ ওপৰতে আচলতে আজি অভিযানটো আৰম্ভ কৰা হ'ব, প্ৰথম কথা। দ্বিতীয় কাৰ্যসূচীটো হ'ল ভাৰতীয় জনতা যুৱ মৰ্চাই আমাৰ ইয়াত যি সমিতি আছে, সেই সমিতিখনৰ কাৰ্যকৰ্তা লগতে নৱপ্ৰজন্মৰ যিসকল আমাৰ ইয়াত যুৱক যুৱতী আছে, তেওঁলোকক লৈ পেলাই এই বুথত আমাৰ এখন বৈঠক দিয়াৰ কথা কৈছে। সেই বৈঠকখনো আমি ইয়াতে আমি এই ধৰণে আমি আলোচনা কৰি ল'ম।
বিষয়বস্তুখিনি আছে, সেই বিষয়বস্তুখিনিৰ ওপৰতো আমি পৰ্যালোচনা কৰিম চমু দুআষাৰত। বৰ বেছি সময় নলওঁ, আপোনালোকৰ কিছু সময় লৈ পেলাই ৰখি আছে ইয়াতে। আমনি দিব মন নাযায়, আচলতে সভা সমিতি বুলি ক'লে আমনি যায় আজিকালি, নহয় জানো? মানুহে অলপ আমনি পায় দিয়ক, অলপ থুলমূলকৈ দুটা কথা পাতি শেষ কৰিলে চবেই ভাল পায়। বৰ দীঘলীয়া যদি মিটিং আকাৰ কৰি থকা হয় আজিকালি চবেই বোৰ হৈ যায়, আৰু সেই ধৰণে কৰাটো আমিও নিবিচাৰোঁ। গতিকেলৈ এইখিনিয়ে ক'লোঁ আৰু একেটা পৰিস্থিতিও দাঙি ধৰিলোঁ। আমাৰ মাজত আমাৰ বৰহাটগাঁও গাঁও পঞ্চায়তৰ সন্মানীয় সভানেত্ৰী বাইদেউ আছে, তেওঁ দুআষাৰ চমুকৈ ক'ব। আমাৰ এইখন গাঁৱত এইটো ৱাৰ্ডৰ পৰা আমাৰ ৱাৰ্ড সদস্য মহেন্দ্ৰ শইকীয়া ককাইদেউ আছে, তেখেতেও আপোনালোকক দুআষাৰ ক'ব। গতিকে এইখিনিতে ক'লোঁ মই, সেয়াই আৰু বিষয়বস্তুটো।